তথাপিও কিন্তু যাম নকমে চাওকচোন ইমান যাম গুৱাহাটী মহানগৰীত ইমান ব্ৰিজ কিন্তু ব্ৰিজো কাম নিদিয়ে চাওক বামনি সঁচা কথাত শত্ৰু বেছি আৰু মিছা কথাত বন্ধু বেছি সুপ্ৰভাত নমস্কাৰ জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ আৰু ধুনীয়াকৈ তামোল এখন খাই লৈছোঁ দেখিছেনে বাৰু তামোলখন খাই কৰি লৈ এটা বিশেষ কাম আছে আৰু ঘৰতো কাম কৰা মানুহ লগাইছোঁ সেইখিনি বাৰু দেখাম কিন্তু কি জানেনে এনেকুৱাই কাম হৈছে মানুহৰ গালি খপনি যিমানে খাইছোঁ সিহঁতৰে খাওপাত লাগিছে নেকি মোৰ কামৰো প্ৰেছাৰ বহুত বাঢ়িছে গম পাইছে আৰু ইফালে আহি আছে হেৰি বিহু আৰু বিহু বুলি ক'লে এটা মোৰ নাম আছে কেনেকুৱা জানেনে বিহুৰ এসপ্তাহৰ আগত মোৰ কমপ্লিট হ'ব লাগে কাম বন গতিকে সেইবিলাকো এতিয়া বজাৰ অলপ আছে বজাৰখিনিও কৰোঁগৈ আৰু এটা বেলেগ কাম আছে কাৰণ মানে আজি মই সেই মোৰ নিজৰ ঘৰৰ কামত নাযাওঁ মানে ঘৰৰ কামত মানে মোৰ নিজৰ নতুনকৈ বনাই থকা ঘৰৰ সেইটো কামত যোৱা নাই ল'ৰাটোক ৰাতিপুৱাতে পঠিয়াই দিছোঁ আৰু এতিয়া বাজিছে 8টা বজাত মোৰ ঘৰতো আজি কাম কৰা মানুহ লগাইছোঁ যিহেতু ঘৰখন অলপ গছ চছ কাটিবলগীয়া হৈছে মানে ছায়া পৰে ন ঠাণ্ডা দিনত ৰ'দ নপৰিলে বেয়া লাগে সেইটো কাৰণে আৰু আহি আছে এফালে তাৰপিছত আপোনালোকৰ লগত বহুতখিনি কথা আছে আৰু বহুত ধন্যবাদ দেই আপোনালোকক বহুত ধন্যবাদ আৰু কিয় ধন্যবাদ সেইখিনি মই কম পিছত দুদিনমানৰ পিছত কম কিয় ধন্যবাদ কিন্তু আজি বা কালিলৈ আকৌ এটা ধন্যবাদ দিম চাই থাকিব ভিডিঅ'টো আৰু এইখিনি যে কথা কৈছোঁ কিয় কৈছোঁ জানে আপোনালোকৰ অবিহনে মই আগবাঢ়িব নোৱাৰিলোঁ হয় গতিকে আপোনালোককতো ধন্যবাদ দিবই লাগিব নহয়নে বাৰু আৰু এতিয়া আহি পাইছোঁ মই মোৰ এই বাইদেউজনী ঘৰ ইমানেই দুখ লাগিছে কি জানেনে বাইদেউজনী মোৰ কোনো তেজ মঙহৰ নহয় একো নাই জানে কিন্তু সেই বাইদেউজনীয়ে কালি মোক ফোন কৰি কান্দিছে কিয় কান্দিছে কোনোবাই বোলে কৈছে ৰুণজুন ইয়াৰ পৰা যাবগৈ বুলি মই বাইদেউক কৈছোঁ অ' বাইদেউ মই কেতিয়াও ইয়াৰ পৰা নাযাওঁ ইমান কষ্ট কৰি মই যি জেগাত আছিলোঁ আৰু এতিয়া ইমান ধুনীয়া হ'ল সেই জেগা এৰি বাৰু মই বেলেগত যামনে কওকচোন কিবা হেৰি কয় নহয় কথা এটা সোণ বেছি কিবা দৰিদ্ৰ হোৱা লক্ষণ এনেকুৱা এটা এষাৰ আছিলে পাহৰি গৈছোঁ মই এতিয়া আৰু তামোলখনে বৰ ডিষ্টাৰ্ব দিছে খাই লওঁ দেই তাৰপিছত কৈ আছোঁ আহি থাকোঁতে এটা বস্তু চকুত পৰিলে চাওকচোন আপোনালোকে মানে কাৰেণ্টৰ ৱাৰডাল ক'ত আছে ডাল হ'ল কেবুল চাওক আজিকালি আমাৰ এইফালে এনেকৈ দিছে মানে লাইন চুৰ কৰে যে এইডাল দেখিছেনে হাতেৰে ঢুকি পোৱাতে আছে এই তাঁৰবিলাক যেতিয়া উলুম ধুলুম হৈ পেলাই থাকে আৰু সেইফালে দিয়ে গাড়ীত আমাৰ বুলিয়ে নহয় বহুতৰে বস্তু অনা নিয়া কৰে ন যদি কেনেবাকৈ লাগি পেলাই বাৰু হেৰি হয় জ্বলি কৰি যায় তেতিয়া কি হ'ব কওকচোন কিন্তু মানুহবিলাক সজাগ নহয় জানে আৰু আজিহে মোৰ এতিয়া চকুত পৰিলে কেনেবাকৈ চাগে কিবা গাড়ী চাৰিত লাগি পেলাই মানে তললৈ আহি গৈছে আৰু বেছিকৈ গতিকে এইবিলাক জনাব লাগে ন এইবিলাকত কেতিয়াও চকু নিদিয়ে জানে এইবিলাক মানুহখিনি মানে এতিয়া একদম ক'ব নোৱাৰা হৈ আছে আৰু আহি আছে পঞ্চায়ত ইলেকশ্যনো নহয়নে ফেব্ৰুৱাৰীত পঞ্চায়ত ইলেকশ্যন হ'ব সেইবিলাকত লাগি আছে এতিয়া বৰ্তমান তেওঁলোকৰ সকলোকে আঁচনি মেইন হৈ আছে আৰু কিছুমানে ভাবিব আপুনি আঁচনি নাপায় কাৰণে ধৰফৰাই থাকে নেকি কিছুমানে তেনেকুৱা কমেণ্ট কৰিছে কিন্তু সেইটো নহয় উপায় মোক সেইবিলাক আঁচনি চাচনি নালাগে নিজে যেতিয়ালৈকে পাৰি আছোঁ মানুহজনে কৰি খুৱাই আছে ল'ৰাই কৰি খুৱাই আছে তেতিয়ালৈকে বিন্দাছ গম পাইছে এইবিলাক আঁচনি পাগল হৈ পেলাই মই মোৰ ব্ৰেইনটো বিক্ৰী নকৰোঁ ৰুণজনে কাৰো কথাত এইটো বিক্ৰী নকৰে কাৰোবাৰ কথা মতে ৰুণজনে উঠবহ নকৰে বিশেষতে সেইটো কথা আৰু কি ক'ম বহুত কষ্ট হৈছে জানেনে এতিয়া মানে একদম অসম্ভৱ হৈ গৈছে এই আজি 1 মাহ হৈ গ'ল অহা যোৱা কৰোঁতে মানে তালে আধা ধুন হৈ গৈছোঁ আৰু এতিয়া খুব ধূলি বালি দিন ন আৰু ল'ৰাটো একদম বেমাৰত পৰি গৈছে চৰ্দি কাহ তথাপিও উপায় নাই তাক কৈছোঁ যা কালিৰ পৰা মই কৰিম মানে মোৰ ডিউটি পৰিব কালিৰ পৰা আৰু তই আজি গৈ দে নহ'লে নহ'ব মানে আৰু আমাৰ লগত এইবিলাক আজিকালি ল'ৰা ছোৱালীৰ হেৰিটো নিমিলে জানেনে আমি আৰু পিঠাগুড়ি ভীমকল খোৱা দিনৰ মানুহ হয় নে নহয় আৰু এতিয়াতো ল'ৰা ছোৱালীয়ে পিঠাগুড়ি ভীমকল নাখায় এতিয়া মেগী খায় সিহঁতেও বাৰু সৰুতে পাইছিলে সেইবিলাক খুৱাইছিলোঁ কিন্তু আৰু চব বাদ দি দিলে গতিকে ক'ত আমাৰ লগত পাৰিব এতিয়া ভাবিছোঁ তাতে ভাড়া ৰুম এটা লৈ লওঁ নেকি মানুহজনে কৈছে নলওঁ মই কৈছোঁ লওঁ দিয়া ভাড়া ৰুম এটা নহ'লে ইয়াৰ পৰা মানে আমাৰ বহুত কষ্ট মানুহজনৰ কথাটোও হয় ভাড়া ৰুম ল'বলৈ মানা কৰাও কাৰণ বহুত আছে বহুত কষ্ট হ'ব তেওঁৰ
আৰু মোৰ ইয়াত আকৌ কি আছো যদি মই মুৰ্গী চুৰ্গী চব পোহোঁ, গম পাইছে নাই? সেইকেইটা এৰিব নোৱাৰোঁ। মুৰ্গী আছে, ভাতো এটা আছে, সেয়াই আৰু কিবা কিবি আৰু ওচৰ চুবুৰীয়া মানুহখিনিকো মই এৰিব নোৱাৰোঁ। তেওঁলোক কাৰণ মোৰ মানে এনি টাইম বহি কৰি ঘৰত নাথাকিলেও মানে বহুতখিনি ক্ষেত্ৰত তেওঁলোকে মোক সহায় সহযোগ কৰে। গতিকে তেওঁলোকক এৰি যোৱাটো মানে মোৰ সম্ভৱ নহয়। গতিকে দেখা যাওক, পৰালৈকে অহা যোৱা কৰি থাকিম। একে নোৱাৰিলেতো আৰু তেনেকৈ থাকিবই লাগিব, নহয়নে বাৰু? আৰু আহি পাই গ'লোহি এতিয়া মই প্ৰতীক্ষা, যিহেতু আজি খোজকাঢ়ি আহিছোঁ। আৰু এইটো প্ৰতীক্ষাৰ নতুন বিল্ডিং বনাইছে দেই, এতিয়া অ'পেনিং হৈ গ'ল বাৰু। ইমানখিনি মই ভিতৰত হেৰি কৰা নাই, কিন্তু কৈছে এইবিলাক হাত ভৰি ভগা চিগাখিনি ইয়াত ৰাখে বুলি। সেইটো এই কাম বন সামৰি পেলাই আহি গ'লোঁ। কাম বন মানে মোৰ অলপ বজাৰো আছিলে আৰু কামো আছিলে, কিবা কিবি অফিচিয়েলি কাম, সেইখিনিও কৰি ল'লোঁ। কৰাৰ পিছত যাওঁতে 8টাত গৈছিলোঁ, কিন্তু অলপ জাম পালোঁ আৰু সোনকালে হৈ গ'লগৈ। আৰু এতিয়া আহোঁতে জাম নাই, যিহেতু মই নাৰেংগীদি আৰু গণেশগুৰিদি নাহোঁ, মানে সেইফালে আহিলে বহুত দূৰ হৈ যায়। এইফালে আহিলোঁ আৰু এতিয়া যিহেতু সোনকালেই পালোঁহি। আৰু মই যে কৈছিলোঁ বাইদেউজনীয়ে কান্দিছে বুলি, সেই বাইদেউজনীৰ ঘৰত সোমাম, যিহেতু ভিনদেউৰ অলপ বেমাৰ হৈ আছিলে। মই আগৰ ভিডিঅ'ত দেখাইছিলোঁ। সেই ভিনদেউৰো খবৰ এটা ল'ম আৰু লৈ কৰি ঘৰলৈ যাম। আকৌ ঘৰত গৈ লগ পাই আছোঁ। আহি পাই গ'লোঁ সেইটো আমাৰ কৃষ্ণগুৰু মন্দিৰ, দেখিছেনে? কিন্তু মোৰ মানে কপালখন কেনেকুৱা জানে? ঘৰত আকৌ গাড়ী 2-3খন পৰি আছে, স্কুটিৰ পৰা আদি কৰি 4চকীয়ালৈকে। মই আকৌ খোজকাঢ়ি আহিব লাগে আৰু স্কুটি নিব নিদিয়ে। কিয়? আৰু জানেই ন গুৱাহাটীত জাম কেনেকুৱা, যদি ক'ৰবাত কেনেবাকৈ এক্সিডেণ্ট হয় কি হ'ব, সেইটো ভয় খায়। সেইকাৰণে খোজকাঢ়ি আহিবলৈ দিয়ে। আৰু খোজকাঢ়ি আহিলে বোলে মোৰ এক্সাৰচাইজ হ'ব, মোৰ স্বাস্থ্যৰ কাৰণে ভাল, মানে দেহাটোৰ কাৰণে ভাল, আৰু সেইটো কাৰণে তেহেঁতে মোক তেনেকৈ যাবলৈ দিয়ে। আৰু আহি আছোঁ, হাতত এয়া লৈ আহিছোঁ ফুচকা, যিহেতু মই খালোঁ আৰু বোৱাৰীজনীলৈ লৈ আহিছোঁ। আৰু এইখিনি বজাৰ মানুহ এজনক পাই দি পঠিয়াইছোঁ, কাৰণ মই সেই বাইদেউহঁতৰ ঘৰত সোমাবগৈ লাগিব। মানে অকণমান সময় ৰ'ম, যিহেতু তাই ভাত খাবলৈ ৰখি আছে বোৱাৰীজনী, আৰু কামলাও আছে। গতিকে শুনিছে ন ফুপনিটো কেনেকৈ আহিছে। বাইদেউৰ ঘৰত সোমাই লওঁ, সোমাই লোৱাৰ পিছত লগ পাম। এয়া আহি পাই গ'লোহি বাইদেউহঁতৰ ঘৰ, খবৰ এটা লৈ ল'লোঁ। দাদা শুই আছে, খাইছে ন, সেইকাৰণে নিচা লাগে ন, নিচা লাগে। দাদাৰ মানে বেমাৰ হৈ আছে, আৰু ইমান এটা মানে দুখৰ কথা কি জানেনে? দাদাৰ ককায়েকজন ঢুকালে আজি 4-5 দিনমান হৈছে। আৰু এইফালে দাদাৰো বেমাৰে, সোমবাৰে ঢুকাইছে। আৰু অলপ দিনৰ আগত বায়েকগৰাকী ঢুকাইছে। এতিয়া মানে যাব পৰাও নাই, এইফালে নিজে বেমাৰী মানুহ, মেডিকেলৰ পৰা আহিছেহে। গতিকে অকণ হেৰি পাইছে, আৰু এতিয়া দৰৱ খাই পেলাই নিচাত শুই আছে মানে। আৰু খবৰ খাতি ল'বলৈও মানে এতিয়া বাইদেউ হ'ল মানে শিৱসাগৰৰ আৰু দাদা হ'ল মাজুলী। এতিয়া ইমান দূৰৰ পৰানো ক'ত আহিব মানুহ, নহয়নে? চবৰে আজিকালি আৰু জানেই ন সময়ৰ নাটনি। গতিকে দাদাই দুখ কৰে বা বাইদেউ দুখ কৰে। গতিকে মই আহিছোঁ আৰু খবৰ এটা ল'বলৈ। আজিকালি মানুহবিলাক আচলতে স্বাৰ্থপৰ, বহুত স্বাৰ্থপৰ। দিব পাৰিলেই ভাল আৰু দিব নোৱাৰিলেই বেয়া। ঠিক তেনেকুৱাই মানে বাইদেউৰ ফেমিলিটো বা দাদাৰ ফেমিলিটো বহুত ধনী ধনী মানুহ। আৰু বাইদেউৰ ল'ৰাকেইটাৰহে আৰু চাকৰি নাই, কিন্তু পঢ়া শুনাটো আছে, চাকৰি নাই। যত্ন কৰি আছে চাকৰিৰ কাৰণে, কিন্তু হোৱা নাই। আৰু সৰুজনে পাইছে বাহিৰত, কিন্তু মাক বাপেকক এৰি পেলাই মানে সি নাযায়। সেইটো কাৰণে মানে মানুহবিলাকেও ইমান হেৰি নকৰে, আৰু জানেই ন ইমান বহলাই নক'লেও হয়। গতিকে এইখিনিয়ে আছিলে বাইদেউহঁতৰ কথা। আহি গ'লোঁ বাইদেউৰ ঘৰৰ পৰা। আৰু সঁচাকৈ আজিকালি মানুহৰ টকা পইচা নহ'লে মিতিৰ কুটুমেও মানে বিচাৰ নলয়, জানেনে? জীয়াই আছনে নে মৰিলিয়ে নে, একো খা খবৰ নলয়। সেই ঠিক তেনেকুৱা বাইদেউহঁতৰো মানে বাইদেউৰ ল'ৰা দুটা, ছোৱালী এজনী, ছোৱালীজনীও বিয়া দিলে। এই ল'ৰা দুটা, এজনে বিয়া পাতিলে আৰু এজনে নাই পতা। এতিয়া সেই বৰ্তাক ঢুকাইছে, সৰুটো ল'ৰা তালৈ গৈছে। গতিকে এইখিনি আছিলে ভিডিঅ'টো। আৰু এই বাইদেউজনীয়ে মানে কান্দিছে, আৰু ময়ে খবৰ খাতি লৈ থাকোঁ, বেমাৰ আজাৰৰ পৰা আদি কৰি। কিবা এটা মানে হেৰি হ'লেও বাইদেৱে মোকেই ফোন কৰে, ৰুণজনী এইটো হৈছে সেইটো হৈছে বুলি, তেনেকুৱা আৰু সমাধা কৰোঁ। এইখিনি আছিলে ভিডিঅ'টো। আৰু সকলোকে কৈছোঁ দেই, মানে মানুহক তেনেকৈ এৰা দিব নাপায়। 2 টকা হ'ল বুলি, 2 টকা মানে আপোনাৰ আহিছে বুলিয়ে বা 2 টকা আপোনাৰ হাতত জমা আছে বুলিয়ে মানুহক মানুহ হিচাপে অলপ ভাবিব লাগে। তেনেকুৱাটো মানে অকল যে টকা পইচাইহে ডাঙৰ সেইটো নহয়।
গতিকে এইখিনিয়ে আছিলে কথা আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই